নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে দুজনী দুখীয়া বায়েকৰ এজন ধনী ভায়েক। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। ৰূপম, মৌচুমী, সোনকালে মই ভাত বাঢ়ি দিলোঁৱেই, দুয়োটাই সোনকালে খাই লহি। বা, তই আজিও গৰম ভাত বনালি আমাৰ কাৰণে? তই সদায় আমাৰ কাৰণে ইমান কষ্ট কিয় কৰ বাৰু? ঠাণ্ডা ভাত থাকে নহয়, আমাক ঠাণ্ডা ভাত দিলেও হয়চোন। আকৌ ৰাতিপুৱাই শুই উঠি ঘৰৰ কাম বন আজৰি কৰি আমাৰ কাৰণে গৰম ভাত দাইল বনোৱাৰ একো দৰকাৰ নাই। হ'ব দে, মোৰ কষ্ট নহয় নহয়। আহচোন এতিয়া পটাপট দুয়োটাই আহি খাই লহি। তহঁতে ভাতকেইটা ভালকৈ খাই গ'লেহে মই শান্তিত ঘৰৰ কামকেইটা কৰিব পাৰোঁ পিছত, জাননে? নহ'লে চিন্তাই লাগি থাকে তহঁতৰ কেনেবাকৈ ভোক লাগিছে নেকি বুলি। সোনকালে দুয়োটাই খাই মেলি লহি। আৰু তহঁতৰ কাৰণে কৰা এইবোৰ কাম মোৰ কাৰণে কষ্ট বুলি মই একেবাৰে নাভাবোঁ। মোক মুঠতে এটাই লাগে, পঢ়ি শুনি তহঁত দুয়োটা ডাঙৰ মানুহ হ, বুজিলি? বা, মই কথা এটা ভাবিছোঁ, এইবাৰ হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰাৰ পিছত মই আৰু নপঢ়োঁ বুলি ভাবিছোঁ। এনেইতো অকলে অকলে ঘৰখন চলাবলৈ ইমান কষ্ট হয়। সেইকাৰণে মই ভাবিছোঁ হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰাৰ পিছত ময়ো সৰুকৈ হ'লেও ক'ৰবাত কিবা কাম এটা বিচাৰিম আৰু দুইজনী আমি কাম কৰিলে ঘৰখন চলিবলৈ সুবিধা হ'ব। বা, এই মৌচুমী বাই নপঢ়িলে নাই, মই কিন্তু পঢ়িম আকৌ দেই। মই হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰাৰ পিছতেই চহৰলৈ পঢ়িবলৈ যাম বুলি ভাবিছোঁ। চহৰৰ কলেজত ভালকৈ পঢ়া শুনা কৰি ভাল কাম এটা বিচাৰিম বুলি ভাবিছোঁ। আৰু এবাৰ ভাল চাকৰি এটা পোৱাৰ পিছতে আৰু আমাৰতো একো চিন্তাই নাই। এবাৰ ভাল চাকৰি এটা যদি মই পাব পাৰোঁ পঢ়া শুনা কৰি, তেতিয়াতো চহৰতে মই এটা ধুনীয়া ঘৰ ল'ম আৰু তাৰপিছতে সেই ধুনীয়া ঘৰটোলৈ তহঁত দুইজনীকো লৈ যাম। তেতিয়া আৰু আমাৰ চিন্তা নাই। মীৰাবা, সঁচাই তই কিন্তু আমাৰ কাৰণে বহুত বেছি কষ্ট কৰিছ। দেখিছোঁ নহয়, মা দেউতা নোহোৱা হোৱাৰ পিছৰে পৰা তই আমাক পঢ়া শুনা কৰি ইমানখিনি পোৱালিহি আৰু এতিয়াও আমাৰ কাৰণে কমখন কষ্ট কৰিয়ে আছেনে বাৰু? গতিকে এবাৰ মই চাকৰিটো পোৱাৰ পিছতে চাবিচোন তোক একো কষ্টই কৰিবলৈ নিদিওঁ। হ'ব দে, তহঁতৰ বৰ ডাঙৰ ডাঙৰ কথা। হ'ব, এই মৌচুমী, তই যদি আৰু পঢ়িব নাই বিচৰা তেনেহ'লে বাৰু নালাগে। তেনেহ'লে ভাইটিয়ে পঢ়িব দে। এই পঢ়া শুনাটো ইমান বেছি চোকা। গতিকে আমি দুইজনীয়ে কষ্ট কৰি ইয়াকে ভালকৈ পঢ়া শুনা কৰাম আৰু ইয়াক ভাল মানুহ কৰিব পাৰিলে আমিও সাৰ্থক হ'ম দেচোন। ভাইটি, চহৰলৈ গৈ তেনেহ'লে তই কিন্তু ভালকৈ পঢ়া শুনা কৰিব লাগিব আৰু ভাল কাম এটাও বিচাৰিব লাগিব। কাৰণ তই ভাল কাম এটা বিচাৰি পালেহে আমাৰ এই দুখৰ অন্ত পৰিব। বা, তই ঠিকেই কৈছ। এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো শেষৰ পিছতে ময়ো কাম কৰিলে আমি দুইজনীয়ে কাম কৰি পইচা উপাৰ্জন কৰি ইয়াকে ভালকৈ পঢ়া শুনা কৰাম আৰু দুইজনীয়ে পইচা কেইটকামান উপাৰ্জন কৰিলে ঘৰখন চলিবলৈও সুবিধা হ'ব। আৰু ভাইটি, তই কিন্তু চহৰলৈ গৈ একেবাৰে ভালকৈ পঢ়া শুনা কৰিব লাগিব দেই। তই ভাল চাকৰি এটা পোৱালেহে আমি আশা কৰি আছোঁ। আৰু তহঁত দুইজনীয়ে একেবাৰে চিন্তা নকৰিবি। মই আজি তহঁতক কথা দিছোঁ, মই চহৰলৈ গৈ ভালকৈ পঢ়া শুনা কৰি ভাল চাকৰি এটা যোগাৰ কৰিহে পুনৰ গাঁৱলৈ উভতি আহিম আৰু উভতি আহি তহঁত দুইজনীকে চহৰলৈ লৈ যাম আৰু তাত গৈ আমি ধুনীয়া ঘৰ এটা ল'মগৈ আৰু তাৰপিছতে আৰু তহঁতে একো কষ্ট কৰিব নালাগে। যি কষ্ট কৰিব লাগে তাৰপিছতে মই কৰিম। দিন পাৰ হৈ গৈ থাকিল। ছাত্ৰ ছাত্ৰী দুয়োটাৰে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ল আৰু ৰিজাল্টটো দিলে। দুইজনীয়ে মৰমৰ ভাইক ৰূপমে খুবেই ভাল ৰিজাল্ট কৰিলে আৰু ৰিজাল্টৰ পিছতে ৰূপম পঢ়িবলৈ গুচি গ'ল চহৰলৈ আৰু এইফালে মৌচুমীও গাঁৱৰ ওচৰতে থকা ফেক্টৰী এটাতে দিন হাজিৰাৰ কামত লাগিলেহি। এইফালে বায়েকেও এতিয়া ভাইকক চহৰলৈ পঢ়িবলৈ পঠিয়াই আৰু যেন দুগুণ কষ্ট কৰিবলৈ আৰম্ভ কৰিলে। তাই কাৰোবাৰ ঘৰত দিন হাজিৰাৰ কাম বিচাৰি যায় কেতিয়াবা, আৰু কেতিয়াবা ঘৰতে চিলাই কাম কৰি দুটকা পইচা বেছিকৈ উপাৰ্জন কৰিবলৈ চেষ্টা কৰে। জুনুকা বাইদেউ, আপোনালোকৰ এই দাদাই কালি কৈছিল আপোনালোকৰ ঘৰত বোলে এই ৰোৱনী লাগিব হেনো। সেইটো কাৰণে বোলো মই কৈ থৈ আহোঁগৈচোন আজি। এই কাইলৈ যদি ৰুব লাগে তেনেহ'লে মই পাৰিম। ৰোৱনী লাগে আকৌ মীৰা, তাকেই বিচাৰিয়ে ফুৰিছিলোঁ। ভালেই হ'ল দে, তই পাৰিবি যেতিয়া কাইলৈকে তেনেহ'লে আমাৰখিনি ৰুই দিবিহি। এই পিছে মীৰা, তই কিন্তু ভাল কষ্টখন কৰিব পাৰ আকৌ দেই। এইকেইদিন শুনিছোঁ তই ইঘৰ সিঘৰ ৰোৱা কাম কৰিয়ে আছ। ইমান গৰমত ইমান কষ্ট, ইফালে আকৌ সেই ৰাতিলৈ তই সেই চিলাই কামো থাকেই। মীৰা, ইমান কষ্ট কৰি ভাইৰক চহৰত পঢ়িবলৈ পঠিয়াইছ হয়, পিছত কিন্তু ভাইৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱাৰ পিছত এই তহঁতক নাচালেহে ডাঙৰ কথা হ'ব আকৌ। নাই বাইদেউ, তেনেকুৱা নহয়। আমাৰ ভাইটিৰ ওপৰত বিশ্বাস আছে। সি পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব আৰু চাবচোন, ডাঙৰ মানুহ হোৱাৰ পিছত আমাকো সি তাৰ লগত চহৰলৈকে লৈ যাব আৰু এবাৰ সি ভাল চাকৰি এটা পোৱাৰ পিছত আৰু চিন্তা নাই। গতিকে এতিয়াই যিমান পাৰোঁ কষ্ট কৰি লৈছোঁ। আমি কষ্ট কৰিলেহে আকৌ তাক ডাঙৰ মানুহ কৰিব পাৰিম।
গতিকে সি ডাঙৰ মানুহ হৈ অহা দিনটোলৈকে আমি দুয়োজনী বায়েকে অপেক্ষা কৰি আছোঁ। তাৰপিছতহে আৰু আমাৰ কষ্টবিলাকৰ অন্ত পৰিব। মীৰা, তই ভবা মতে কথাবোৰ হ'লেতো বাৰু ভালেই, বহুতেই বেছি ভাল। পিছে ডাঙৰ মানুহ হোৱাৰ পিছত চহৰলৈ কোনোবা ছোৱালী তোৱালী বিয়া পাতি আকৌ তহঁতৰ দুজনীক একেবাৰে পাহৰিলেহে ডাঙৰ কথা হ'ব বুলি গাঁৱৰ মানুহে মীৰাৰ আগত কৈ থাকে। কিন্তু মীৰাৰ যেন ভায়েকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে সি তেনে কাম কেতিয়াও নকৰে। পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱাৰ পিছতেই বায়েকহঁতকো সি নিজৰ লগতে চহৰলৈ লৈ যাব বুলি বায়েকৰ দৃঢ় বিশ্বাস। আৰু তেতিয়াই যে সিহঁতৰ কষ্টবিলাকৰ অন্ত পৰিব, সেই কথাও যেন মীৰাই একেবাৰে বিশ্বাসত ৰাখিছে। বা আজি কিন্তু বৰ কষ্ট হ'ল দেই মোৰ। ৰ'দটো দেখিছিলি নে নাই? কেনেকুৱা চোকাকৈ ওলাইছিলে বাৰু। মাথা চাথা একেবাৰে ঘূৰাই গ'লগৈ দেই। তাকেই অ' মৌচুমী, তোৰবোৰ বৰ কষ্ট হৈছে নহয়নে? তই এটা কাম কৰ নহ'লে, তই এই গৰমৰ দিনকেইটা এইবোৰ কাম কৰিব নালাগে। ইমান ৰ'দখনত এনেকৈ দিন হাজিৰা কাম কৰিবলৈ গ'লে, ইমান কষ্ট কৰিলে তই বেমাৰতহে পৰিবি। আৰু বা তই হ'বলা নকৰ, তইতো কৰ, তইতো মোতকৈ বেছি কষ্ট কৰ। ৰুবলৈ যাওঁতে তইতো ইমান ৰ'দতে ৰুবলগীয়া হয়, তোৰ জানো তেতিয়া কষ্ট নহয়? আৰু তাৰোপৰি তই আকৌ ৰাতিয়েই চিলাই কামসোপা লৈ থ, গোটেই ৰাতি 12টা-1টা বজালৈকে চিলাই কামত লাগি থাক। তাৰপিছতে আকৌ 5টা বজাতেতো উঠিবলৈ হয়েই। বা তইতো মোতকৈ বেছি কষ্ট কৰিছ। হ'ব দে, আমি দুয়োজনীয়ে মিলিয়েই কষ্ট কৰোঁ। যেন তেন এইকেইটা দিন পাৰ কৰোঁ আৰু বেছি দিন নায়েই নহয়। ভাইটিৰ পঢ়া শেষ হ'লে, সি চাকৰি পালে আমাৰতো কষ্টবিলাকৰ অন্ত পৰিবই। মীৰা, মৌচুমী আছা হ'বলা দুজনী ঘৰতে? মই বোলো মীৰাৰ ওচৰৰ পৰা পটককৈ আহোঁগৈচোন। মোৰ কাপোৰকেইটা চিলাই হৈছেনে বাৰু মীৰা? হৈছে খুৰী, হৈছে আৰু কাইলৈ ৰাতিপুৱালৈকে গোটেইকেইটা হৈ যাব। কাইলৈ ৰাতিপুৱা দিলে হ'বনে আপোনাক? হ'ব দে মীৰা, হ'ব। ৰাতিপুৱা 10টামান বজাত দিবিগৈ। মই বোলো খবৰ এটা পটককৈ এইফালে আহিছোঁ তেতিয়া কৰি যাম বুলিহে সোমালোঁ। পিছে তহঁতৰ ঘৰটো ইমান গৰম, তাতে তহঁতৰ ফেন চেনো নাই। দুইজনী কেনেকৈ থাক হয় ইমান গৰমত? কিনো কৰিবা আৰু খুৰী, লাহে লাহে এনেকৈ থাকি এতিয়া গৰমত অভ্যাস হোৱাৰ নিচিনাই হৈছেগৈ আৰু। মীৰা, তইচোন পইচা ইনকাম কৰয়ে, দিনত হ'লে কাৰোবাৰ ঘৰত ৰুবলৈ যাওঁ, ৰাতি আকৌ এইবোৰ চিলাই কাম কৰ, মৌচুমীও কাম কৰে ফেক্টৰীত। ফেন এখন আনি নলওঁ দুইজনীয়ে? এইবাৰ আনিম বুলি ভাবিছিলোঁ খুৰী। পিছে আকৌ ৰূপমে ফোন কৰি ক'লে বোলে কলেজৰ পৰা হেনো কিবা কিতাপ কেইখনমান কিনিবলৈ লিষ্ট দিছে। তাকে আকৌ তালৈ পইচা পঠিয়াবলৈলগীয়া হ'ল যে, সেইটো কাৰণে আৰু ফেন অনা নহ'লেই। হ'ব দিয়ক আৰু, যেন তেন আমি এনেকৈয়ে গৰমৰ দিনকেইটা পাৰ কৰোঁ আৰু। দুয়োজনী বায়েকে এনেকৈ ভায়েকলৈ পইচা পঠিয়াওঁতে ভায়েৰক পঢ়া শুনা কৰা ডাঙৰ মানুহ কৰিবি হয়। পিছে আকৌ ডাঙৰ মানুহ হোৱাৰ পিছত ভায়েৰে উভতি নাচায় বুলিহে ভয়। নহয় খুৰী, আমাৰ ভাইটি এনেকুৱা নহয়। সি এনেকুৱা কেতিয়াও নকৰে আমাৰ লগত। চাবচোন, পঢ়া শুনা কৰি ডাঙৰ মানুহ হৈ ভাল চাকৰি এটা কৰি সিও আমাক চহৰলৈ লৈ যাব। বাৰু দেখিলেহে লেখিম, বৰ আশা নকৰিবি। আজিকালি ল'ৰা ছোৱালীহে কোনো বিশ্বাস নাই। চহৰতে পঢ়া শুনা কৰি চাকৰি পোৱাৰ পিছত চহৰীয়া ছোৱালী এজনী চাই বিয়া পাতিব। তাৰপিছতে আৰু তহঁতৰ ভায়ে এতিয়াৰ দৰে হৈ নাথাকে। চাবিচোন সলনি হ'বই হ'ব। যোনে যিমান ক'লেও যেন দুয়োজনী বায়েকৰে ভায়েকৰ ওপৰত দৃঢ় বিশ্বাস যে সিহঁতৰ ভায়েকে সিহঁতৰ লগত তেনেকুৱা কেতিয়াও নকৰে। তেনেকৈ দিন পাৰ হৈ গৈ থাকিল। চাওঁতে বছৰ বাগৰিল আৰু প্ৰায় 5টা বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল। মীৰা বা, এই গাঁৱৰ মানুহবিলাকৰ কথা সঁচাহে হ'ব নেকি বাৰু? আজি 2মাহমানৰ পৰা ভাইটিচোন আমাৰ একেবাৰে খবৰ নোলোৱা নিচিনাই হ'ল। পঢ়া শুনা কৰি ভাল চাকৰি পোৱাৰ পিছত সি সঁচাকৈ আমাক পাহৰি থাকিল নেকি বাৰু? নাই নতুনকৈ চাকৰি পাইছে যে, সেইটো কাৰণে চাগে কামত ব্যস্ত হৈ আছে আৰু। সেইটো কাৰণে সি এইকেইদিন আমাৰ ভালকৈ খবৰ ল'বলৈ সময় পোৱা নাই। তাক অকণ সময় দে, চাকৰি পাইছেহে। গতিকে প্ৰথমটো এতিয়া ভালকৈ কাম কৰিবই লাগিব, নহয় জানো? সেইটোও হয় বাৰু দে। চাকৰিটো সি পাইছেহে, আজি 2মাহ হৈছেহে। ময়ো যে কি নহয়। হঠাতে ঘৰৰ বাহিৰত গাড়ী এখন ৰখোৱাৰ শব্দ হ'ল আৰু দুয়োজনীয়ে চাই দেখিলে যে গাড়ীখনত আন কোনো নহয়, সিহঁতৰ মৰমৰ ভায়েক আহিছে। আজি সম্পূৰ্ণ 5টা বছৰৰ পিছত ভায়েকে পঢ়া শুনা কৰি ভাল চাকৰি এটা যোগাৰ কৰি গাঁৱৰ ঘৰলৈ উভতি আহিছে। মীৰা বা, মৌচুমী বা, দেখিছ, মই কৈছিলোঁ নহয় এদিন মই ভাল চাকৰি এটা যোগাৰ কৰিমেই বুলি, আৰু এতিয়া যেন মই সফল হৈছোঁ।
আৰু এইবাৰ মই তহঁত দুয়োজনীকে মোৰ লগত চহৰলৈ লৈ যাবলৈ আহিছোঁ। আচলতে এই 2 মাহ চাকৰিত প্ৰথম জইন কৰিছিলোঁ যে একেবাৰে সময় পোৱা নাছিলোঁ জাননে খবৰ এটা ল'বলৈ ভালকৈ। আৰু তাতে এই ঘৰ বিচৰা ইটো সিটো কৰা মুঠতে ঢেৰ কাম আৰু গতিকে মই ঘৰো বিচাৰি পালোঁ আৰু তহঁত দুয়োজনীৰ কাৰণে মই খুবেই ধুনীয়া ঘৰ এটা লৈছোঁ। এতিয়াৰ পৰা আৰু আমাৰ চিন্তা নাই বা এতিয়াৰ পৰা আৰু তহঁতে একো কষ্ট কৰিব নালাগে। এতিয়াৰ পৰা যি কষ্ট কৰিব লাগে মই কৰিম সকলো। তহঁতে মাত্ৰ আমাৰ নতুন ঘৰটোত আৰাম কৰিবি। এতিয়া ব'ল চহৰলৈ ব'ল মোৰ লগত আমাৰ নতুন ঘৰখনলৈ। আৰু সেইদিনাখন যেন দুয়োজনী বায়েকৰ মৰমৰ ভায়েকৰ ওপৰত থকা বিশ্বাসৰ জয়ী হ'ল। বহুতেই কৈছিল ভায়েকে সিহঁতক পাহৰি যাব, ইটো হ'ব সিটো হ'ব, কিন্তু তেনেকুৱা একোৱেই নহ'ল। সিহঁতৰ যি বিশ্বাস আছিল ভায়েকৰ ওপৰত আৰু ভায়েকে সেই সকলো বিশ্বাসেই সিহঁতৰ ৰাখিলে। 5 বছৰৰ মূৰত পঢ়া শুনা কৰি ভাল চাকৰি এটা যোগাৰ কৰি ডাঙৰ মানুহ হৈ ভায়েকে দুয়োজনী বায়েককে সিহঁতৰ নতুন চহৰৰ ঘৰখনলৈ লৈ গ'ল। আৰু চহৰৰ ঘৰখনলৈ গৈ দুয়োজনী আচৰিত হৈ পৰিল। ইমান ধুনীয়া ঘৰ যেন সিহঁতি প্ৰথমবাৰৰ কাৰণে সোমাইছে। আৰু ভায়েকে সিহঁতক কথা দিলে এতিয়াৰ পৰা সিহঁতে আৰু একো কাম কৰিব নালাগে আৰু একো কষ্টও কৰিব নালাগে। সেই নতুন ঘৰখনত দুয়োজনী বায়েকক ভায়েকে একেবাৰে আৰামত ৰাখিব। অৱশেষত দুয়োজনী বায়েকৰে ভায়েকৰ ওপৰত থকা সেই বিশ্বাসৰ জয়ী হ'ল। তেন্তে আমাৰ কাহিনীটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।